বন্ধুসকল বহুতেই ভাল খবৰ এনজিঅ'ৰ ফালৰ পৰা বহুত ভেকেঞ্চি মুকলি কৰা হৈছে টোটেল ৬২,৪৪০টা পদ মুকলি কৰা হৈছে SC ST OBC MOBC জেনেৰেল সকলোৱে এপ্লাই কৰিব পাৰিব ১৮ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ১৮ বছৰৰ পৰা ৫০ বছৰ এজ লিমিট আছে অৰ্থাৎ বয়সৰ সময়সীমা আছে ১৮ বছৰৰ পৰা ৫০ বছৰলৈকে পাৰিব লগতে HSLC আৰু HS বা BA আপোনালোকে হাই সেকেন্ডাৰী পাস কৰা বা মেট্ৰিক পাস কৰা বা BA কমপ্লিট কৰা গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত অফিচ অফ দা মেনেজিং ডাইৰেক্টৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ গভ ৰেজিষ্ট্ৰেশ্যন দেখিছে আপোনালোকে এডমিনিষ্ট্ৰেটিভ অফিচ ৱাৰ্ড নং 1 বেক সাইড অফ বৰনামঘৰ ঢেকিয়াজুলি 784110 শোণিতপুৰ আসাম এইটোতে হেড অফিচটো ইয়াত আছে আৰু ইয়াত কেনেকুৱা ধৰণৰ ভেকেন্সি মুকলি হৈছে চাব দেই আৰু অসমৰ প্ৰায় জিলাতে মুকলি হৈ আছে অসমৰ যিমান জিলা আছে প্ৰত্যেক জিলাতে মুকলি হৈ আছে আৰু আপোনালোকে এই কামটো নিজৰ হোম ডিস্ট্ৰিক্টতে কৰিব পাৰিব নিজৰ ডিস্ট্ৰিক্টৰ ওচৰে পাজৰে আপোনালোকে কৰিব পাৰিব আৰু ইয়াত মুকলি হৈ আছে দেখিছে আপোনালোকে ইয়াৰ কাৰণে অনলাইন আৰু অফলাইন দুইটা মাধ্যমেৰে এপ্লাই কৰিব পাৰিব এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰৰ পদ মুকলি হৈ আছে ৬২,৪৪০টা পোষ্ট মুকলি হৈ আছে আপাৰ আসামৰ কাৰণে ১৪,৫৮০টা আছে লোৱাৰ আসামৰ কাৰণে ১৭,৩৪০টা আছে নৰ্থ আসামৰ কাৰণে ৯,২২০টা আছে মিডল আসাম আৰু হিলছ ডিস্ট্ৰিক্টছৰ কাৰণে ১২,৬৩০টা পদ মুকলি হৈ আছে বৰাক ভেলী কাছাৰ হাইলাকান্দি কৰিমগঞ্জৰ কাৰণে ৮,৬৭০টা পদ মুকলি হৈ আছে ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাত্ৰ বিচৰা হৈছে চাওক এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে HSLC বা HS পাছ যিটো পোষ্ট মুকলি হৈ আছে এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ তাৰ কাৰণে আপোনালোকে মেট্ৰিক বা হাই সেকেন্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব ১৮ বছৰৰ পৰা পাৰিব BA আৰু BCom বা BSc উইথ B.Ed থাকিব লাগিব লগত গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে এডুকেশ্যনেল ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ পোষ্ট মুকলি হৈ আছে BA BCom কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব বা BSc কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু দা কেণ্ডিডেট মাষ্ট বি বিটুইন 18 to 50 years দেখিছে আপোনালোকে ১৮ বছৰৰ পৰা পাৰিব মিনিমাম আৰু মেক্সিমাম ৫০ বছৰ আৰু ইয়াৰ কাৰণে ৰিলেক্সেশ্যনো দিয়া হ'ব ফৰ SC ST কাৰণে ৫ বছৰ থাকিব OBC MOBC কাৰণে ৩ বছৰ থাকিব আৰু ইয়াৰ কাৰণে চেলাৰী কিমান হ'ব চাওক এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে ১৩,৫০০ টকাৰ পৰা ২৬,৫০০ টকালৈকে হ'ব পাৰ মান্থ আদাৰৱাইজ কমিশ্যন আৰু অন্যান্য কমিশ্যনৰ লগত থাকিব ৰিটন এক্সামিনেশ্যন ফিজ এট দ্য টাইম অফ ইণ্টাৰভিউ সময়ত ৫০ টকা এটা আপোনালোকে দিব লাগিব অৰ্থাৎ যেতিয়া ৰিটন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব তেতিয়া লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ২০ তাৰিখ আৰু ইয়াৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট হ'ল ২০ মে অৰ্থাৎ ২০ তাৰিখলৈকে মে' মাহৰ ২০ তাৰিখলৈকে লাষ্ট ডেট আছে আৰু ২৩ দিন হাতত সময় আছে আপোনালোকে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব অফলাইন মাধ্যমেৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব যিখনৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব আৰু লগতে চেল্ফ এড্ৰেছ এনভেলপ এফিচিং পোষ্টেল ষ্টাম্প অফ ৰেছ 5 আপোনালোকে এটা ষ্টাম্প মাৰি দিব ষ্টেণ্ডাৰ্ড ফৰ্মখনত লগতে বায়'ডাটাখন দিব বাকী অইন ডকুমেণ্টছৰ প্ৰয়োজন নাই অইন ডকুমেণ্টছ যিসকলক চিলেক্টেড কৰা হ'ব সেইসকলৰহে প্ৰয়োজন হ'ব সময়ত যি সময়ত ইণ্টাৰভিউ হ'ব সেই সময়ত আপোনালোকৰ ডকুমেণ্টছখিনিৰ প্ৰয়োজন হ'ব আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি লগত বায়'ডাটাখন দি ৫ টকাৰ এটা পোষ্টেল ষ্টাম্প মাৰি আপোনালোকে পোষ্ট যোগে চেণ্ড কৰি দিব বা পোষ্ট যোগে পঠিয়াই দিব আৰু যিসকলে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব বিচাৰে আৰু মোৰ মতে আটাইতকৈ বেষ্ট হ'ব অনলাইন এপ্লাই কৰাটো যিহেতু অফলাইনৰ এটা জেমেলা হ'ব সেইকাৰণে অনলাইনে এপ্লাই কৰিব আপোনালোকে যিটো ভাল দেখে সেইটো কৰিব আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে ইমেইলৰ যোগে বা আপোনালোকে হোৱাটছআপত বায়'ডাটা দি পেলাই এপ্লাই কৰিব পাৰিব প্লেচ অফ ৱৰ্ক ডিষ্ট্ৰিক্ট ৱাইজ চাব ডিভিজন ৱাইজ গাঁও পঞ্চায়ত মিউনিচিপাল এৰিয়া VGDC এৰিয়া ৱাইজ ইন অল অভাৰ আছাম আপোনালোকৰ প্লেচ অফ ৱৰ্ক মানে আপোনালোকৰ কামখিনি ডিষ্ট্ৰিক্ট ৱাইজ চাব ডিভিজন ৱাইজ তাত হ'ব গাঁও পঞ্চায়তত হ'ব মিউনিচিপাল এৰিয়াবিলাকত হ'ব VCDC এৰিয়া ৱাইজ অসমৰ এনেকুৱা ধৰণৰ জেগাবিলাকত হ'ব প্লেচ অফ ৰিটন এক্সামিনেশ্যন চাওক প্লেচ অফ ৰিটন এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব ইয়াত আপোনালোকে চাই ল'ব এইখিনি ভিডিঅ' ডিছক্ৰিপশ্যনত মই গোটেইখিনি কৈ নিদিওঁ ভিডিঅ'টো দীঘলীয়া হৈ যাব অসমৰ প্ৰতিখন নিজৰ জিলাতে আপোনালোকে ৰিটন এক্সামটো দিব পাৰিব ইয়াত দেখিছে আপোনালোকে বহুত জেগা দিয়া হৈছে গুৱাহাটীৰ পৰা ধৰি পেলাই কৰিমগঞ্জলৈকে আছে কৰিমগঞ্জতো পাৰিব যোৰহাট শিৱসাগৰ গোলাঘাট চবতে আছে আপোনালোকে দিব পাৰিব ৰিটন এক্সামিনেশ্যনৰ কাৰণে চিন্তা নাই আপোনালোকে দিব পাৰিব ফৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ হ'লে এইটো ইমেইল দিয়া আছে দেখিছে আপোনালোকে neitsofficial@gmail.com আপোনালোকে এইটোতে চেণ্ড কৰি দিব পাৰিব বাই পোষ্ট অনলি আপোনালোকে
ইমেইল কৰিব পাৰিব। সেইটো ইমেইলতে আপোনালোকে আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিব। আৰু আপোনালোকে হোৱাটছআপৰ দ্বাৰাও পাৰিব। মই পাছত কৈ আছোঁ, আপোনালোকক দেখাই আছোঁ কোনটোত দিব। আৰু এপ্লিকেশ্যন ছাবমিট এড্ৰেছ আপোনালোকে পোষ্ট যোগে যদি ছাবমিট কৰে এইটো এড্ৰেছতে আপোনালোকে ছাবমিট কৰিব লাগিব, অৰ্থাৎ এইটো এড্ৰেছলৈকে পঠিয়াব লাগিব। যদি পোষ্ট যোগে অৰ্থাৎ আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰে, দ্য চেয়াৰমেন, মেনেজিং ডাইৰেক্টৰ, এমপ্লয়মেণ্ট ৰিক্ৰুইটমেণ্ট ট্ৰাষ্ট ব'ৰ্ড, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, এডমিনিষ্ট্ৰেটিভ অফিচ, বেক চাইড অফ বৰনামঘৰ, ৱাৰ্ড নং 1, পোষ্ট অফিচ ঢেকীয়াজুলি, ডিষ্ট্ৰিক্ট শোণিতপুৰ, আছাম, পিন 784110, ফোন নম্বৰ 9435180377। এনেকুৱা 3টা নম্বৰ দিয়া হৈছে। আপোনালোকে পোষ্ট যোগে যদি পঠিয়াই বা অফলাইন যোগে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এইটো এড্ৰেছলৈকে আপোনালোকে পঠিয়াব লাগিব। আৰু চাওক, ইয়াৰ কাৰণে এইখিনিতো মই ক'লোৱে কিমান পোষ্ট ওলাই আছে, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপোনালোকক মই জনালোৱে, চেলাৰীটো ক'লোৱে সেইখিনি। আৰু ইয়াত আপোনালোকে যদি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব বিচাৰে, চাওক হাউ টু এপ্লাই। ইয়াত অনলাইন, হোৱাটছআপ অৰ ইমেইল। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিবলৈ হ'লে হোৱাটছআপ বা ইমেইলৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, শ্বিল বি ৰিকুৱেষ্টেড টু ইউৰ duly fill up in biodata to send our branch coordinator WhatsApp mobile number, place of work, district wise। চাওক আপোনালোকে মোবাইল নম্বৰ ইয়াত দিয়া আছে তলত, মোবাইল নম্বৰখিনি কোন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰে, যোনটো ডিষ্ট্ৰিক্টৰ আপোনালোকে এপ্লাই কৰে সেই ডিষ্ট্ৰিক্টৰ নম্বৰ ইয়াত দিয়া আছে তলত, মই কৈ আছোঁ আপোনালোকক। আৰু চাওক আপোনালোকে এইখিনিতো কাম ক'ত হ'ব আপোনালোকক মই ক'লোৱে, ডিষ্ট্ৰিক্ট ৱাইজ, চাব ডিভিজন ৱাইজ, গাঁও পঞ্চায়ত ৱাইজ, মিউনিচিপল এৰিয়া, VCDC এৰিয়া ৱাইজ, ইন অল অভাৰ আছাম। এইখিনিতে আপোনালোকে কামটো কৰিব পাৰিব। ইয়াতে কাম হ'ব আপোনালোকৰ, গাঁও পঞ্চায়তত হ'ব, মিউনিচিপালিটিত হ'ব, চাব ডিভিজন ৱাইজ হ'ব, তাতে কামখিনি হ'ব। আৰু চাওক, ছিনিয়ৰ বায়'ডাটা ফলোয়িং ডিষ্ট্ৰিক্ট ৱাইজ মোবাইল নম্বৰ। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চাই ল'ব। ইয়াত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্ট ৱাইজ মোবাইল নম্বৰ ইয়াত দিয়া আছে। আপোনালোকে এই মোবাইল নম্বৰটোতে আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিব। ইয়াত আপোনালোকে মোবাইল নম্বৰটো চাই ল'ব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কোনটো হয় মোবাইল নম্বৰ, আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিব। আৰু যিটো মই আগত ইমেইল কৰিছিলোঁ সেই ইমেইলটোতো আপোনালোকে বায়'ডাটাখন চেণ্ড কৰিব পাৰে। যদি আপোনালোকে ইচ্ছা হয় সেইটো ইমেইলত মই বায়'ডাটাখন চেণ্ড নকৰোঁ, তেন্তে আপোনালোকে এইটো ফোন নম্বৰত আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিব। গতিকে গম পালে বন্ধুসকল, এনেকৈ চেণ্ড কৰি দিব। আৰু এইটো অতি সহজ হ'ব এটা, কাৰণ কেলৈ ৰিটন এক্সাম যিটো অনুষ্ঠিত হ'ব এইটো নিজৰ হোম ডিষ্ট্ৰিক্টতে হ'ব, আপোনালোকে হোম ডিষ্ট্ৰিক্টতে নিজৰ দিব পাৰিব। আপোনালোকে গম পালে। আৰু ফোন নম্বৰ ইয়াত দিয়া আছে, আপোনালোকক আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ ফোন নম্বৰত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো ফোন নম্বৰ হয় সেই ফোন নম্বৰটো আপোনালোকে ছেভ কৰি আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিব। আৰু যদি ফোন নম্বৰ বেয়া পায় বা ইমেইল কৰোঁ বুলি ভাবে, এইটো ইমেইল তলত দিয়া আছে, আপোনালোকে দেখিছে, needsofficial@gmail.com, ফোন নম্বৰ এইটো দিয়া আছে। আপোনালোকে এইখিনি এনেকৈ কৰি ল'ব। আৰু অফলাইন মাধ্যমেৰে এইটো এড্ৰেছতে মই যিহেতু কৈছিলোঁ আপোনালোকক, এইটো এড্ৰেছতে আপোনালোকে পঠিয়াব লাগিব অফলাইন মাধ্যমেৰে এপ্লাই কৰিলে। গতিকে বন্ধুসকল, যিসকল ইণ্টাৰেষ্টেড, যিহেতু কামটো ধুনীয়া হয়, NGOৰ আণ্ডাৰত হ'ব, আপোনালোকৰ দৰমহাও ধুনীয়া দিছে, তাৰ কাৰণে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।